তাৰমানে ছট পূজাৰ প্ৰাসংগিকতা আজিৰ দিনত বহুত বেছি নেকি? বহুত বেছি। সেইটো প্ৰমোশ্যন কোনে কৰি আছে? আজি ছট পূজা হওক, বহিৰাগত যিবিলাক কৃষ্টি সংস্কৃতি, সেইবিলাক প্ৰমোশ্যন কোনে কৰি আছে? তাত টকা পইচা কোনে যোগান ধৰি আছে? চৰকাৰে নহয় জানো? চৰকাৰৰ নেতৃত্বতে এই বহিৰাগত কৃষ্টি সংস্কৃতি সাংঘাতিক ধৰণে অসমত আচলতে বাঢ়িবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকে দুৰ্গা পূজাৰ দিনাও এবাৰ দেখিলে, মহালয়াৰ দিনা ডিব্ৰুগড় টাউনত আপোনাৰ গোটেই ৰাতি কেনেকুৱা এটা অৱস্থা হৈ গ'ল। ৰাস্তাততো কোনো মানুহে যাব নোৱাৰে, আপোনাৰ মানুহ মৰিলেও আপুনি যাব নোৱাৰে, তাত আপোনাৰ এম্বুলেঞ্চো যাব নোৱাৰে। সেই সময়খিনিতে গোটেই মানুহ কেনেকুৱা এটা পৰিৱেশ এইবাৰ কল্পনা কৰি চাওক। ডিব্ৰুগড় চহৰত, ডিব্ৰুগড়ৰ মাজমজিয়াত, ডিব্ৰুগড়ৰ দৰে এটা ঠাইত ৰাস্তা ব্লক কৰি, সেই কথাটো চাওক। মই মহালয়া নাপাতিবলৈ কোৱা নাই, মহালয়া পাতক, কিন্তু ৰাস্তাটো ব্লক কৰি কোনো মানুহ তাত যাব নোৱাৰে, ডিজে বক্স লগাই কেনেকুৱা এটা পৰিস্থিতি। আপোনালোকে মনত পৰিছে নাই? এমাহমানৰ আগৰ কাহিনী, দুৰ্গা পূজাৰ আগে আগে যিটো অৱস্থা হৈ গ'ল। গতিকে সেইবিলাকত আমি উঠি ভাহি আত্মহাৰা হৈ গৈছোঁ। আমি ক'ব নোৱাৰোঁ একো কথা এতিয়া কিন্তু নিজৰ কৃষ্টি সংস্কৃতি আপুনি কোন আপুনি নিজে চিনি নাপায়। এতিয়া বেলেগক আদৰণি জনোৱাৰ কাৰণে নিজক এতিয়া আপুনি ডিলিট কৰি দিব লগা হৈছে। নিজৰ যি স্বকীয়তা, নিজৰ কৃষ্টি সংস্কৃতি, নিজৰ পৰম্পৰা, নিজৰ আচাৰ ব্যৱহাৰ, আমি যে জাতীয় উৎসৱ হিচাপে, কৃষিভিত্তিক জাতীয় উৎসৱ দেই, এনেই বেলেগ উৎসৱৰ নিচিনা নাচ গানৰ উৎসৱ নহয়। নাচ গান কৰাও যদিও হয়, তাৰ সমান্তৰালভাৱে মূল কথাটো কৃষিভিত্তিক। কৃষিভিত্তিক মানে আপোনালোকে জানে, কৃষি নকৰাৰ ফলস্বৰূপে বৰ্তমান অসমৰ অৱস্থাটো কি? এতিয়া আমি অৰুণোদয় ল'বলগীয়া হৈছে। আপোনাৰ আমাৰ কৃষকসকলক, আমাৰ মানুহবিলাকক চৰকাৰে কি দিবলগীয়া হৈছে? ৰেচনৰ চাউল দিবলগীয়া হৈছে। কিন্তু ৰেচনৰ চাউল খাবলগীয়া জাতি অসমীয়া জাতি নহয়, কৃষিভিত্তিক জাতীয় উৎসৱ। আপোনালোকে আজিৰ পৰা অলপ উভতি গ'লে গম পাব যে কৃষিৰ ক্ষেত্ৰত অসম অগ্ৰণী ভূমিকাত আছিলে আজিৰ পৰা 50-60 বছৰ আগতে। মই এতিয়া এটা প্ৰশ্ন কৰিবৰ কাৰণে বিচাৰিম যে গোটেই বিষয়টো আপোনালোকৰ মিচিং জনগোষ্ঠীৰ বহু আচলতে সক্ৰিয় বা বহু শক্তিশালী সংগঠনবিলাক আছে, জনপ্ৰতিনিধি আছে, কোনেও কিন্তু মাতবোল কৰা দেখা নাই। কিন্তু যেনেধৰণে আপোনালোকে মাতবোল কৰিছে, মিচিং সচেতন সমাজ হিচাপে আপোনালোকে একত্ৰিত হৈ আচলতে গোটেই বিষয়টোক আপোনালোকে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে এই গোটেই বিষয়টোত ক'ৰবাত কেৰুণ আছে নেকি যে আপোনালোকৰ একাংশ লোকে 11খনতে সুখী আৰু কোনোবাই আপোনালোকে মানে গোটেই মানে অসমখন লাগে বুলি আপোনালোকে দাবী কৰি থাকে? 11খনত আমি সুখী হ'ব নোৱাৰোঁ এইকাৰণে যে 11খনৰ কাৰণে আমি আন্দোলনো কৰা নাই, আমি ৰাজ্যিক ভিত্তিত বন্ধ লাগে বুলিহে আন্দোলন কৰিছোঁ। গতিকে আমাৰ কথাটো অতি স্পষ্ট যে ৰাজ্যিক ভিত্তিত সন্মান সহকাৰে অসমৰ বৃহত্তৰ জনজাতিবিলাকৰ ভিতৰত আপোনালোকে জানে বড়োৰ পাছতে মিচিঙৰ জনসংখ্যা। গতিকে অসমৰ আটাইতকৈ পুৰণি ভূমিপুত্ৰ মিচিং জনগোষ্ঠী, দ্বিতীয় বৃহত্তম জনসংখ্যাৰ জনজাতি। গতিকে আমাৰ প্ৰাপ্য যে আমাক গোটেই অসমত ৰাজ্যিক বন্ধ দিব লাগে। আমাৰ এতিয়া আপোনালোকে চাওক, মিচিং স্বায়ত্তশাসিত অঞ্চলৰ জিলাকেইখনক বাদ দি, 11খন জিলাক বাদ দি আমাক এতিয়া আলি আই লৃগাং পালনৰ পৰা বঞ্চিত কৰিব খুজিছে। সেইটো আমি মাতিবই লাগিব। সেইটো নামাতিলে আমি এতিয়া গুৱাহাটীত আমি যদি আলি আই লৃগাং পালন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেৱল গাঁৱত পাতিলেতো নহ'ব। আমাৰ গুৱাহাটীতো আপোনাৰ হাজাৰ হাজাৰ মিচিং জনসংখ্যা মানুহ আছে, জনগোষ্ঠীৰ মানুহ আছে। গতিকে আমাক বঞ্চিত কৰিলে নহ'ব নহয়। এতিয়া বেলেগ আমাৰ নিজৰে কোনোবা জাতীয় জনগোষ্ঠী সংগঠনে তেওঁলোকে নিজৰ অঞ্চলত আলি আই লৃগাং পালন কৰিব পাৰে, সেইকাৰণে তেওঁলোক সন্তুষ্ট, সেইটো বেলেগ কথা। কিন্তু আমাকতো বঞ্চিত কৰিব নোৱাৰিব ন। মানে এনেকুৱা কথাটো, নিজৰ আইক ভাল পোৱা মানে আনৰ আইক বেয়া পোৱা নুবুজায়। গতিকে সেইকাৰণে কৈছোঁ, আমি বেলেগ বন্ধ দিছে তাতো আমি সঁহাৰি দিছোঁৱেই, তাৰ সমান্তৰালভাৱে কিন্তু আমাক বঞ্চিত কৰি নহয়। আমাৰো প্ৰাপ্য, আমাকো জাতীয় উৎসৱটোত আচলতে ৰাজ্যিক বন্ধ লাগে, সেই কথাটো অতি স্পষ্ট। এতিয়া কোনোবাই আপোনাৰ বিজেপিৰ লগত চামিল হৈ আছে, তেওঁলোকৰ দৃষ্টিভংগী কি সেইটো আমি নাজানিম। আমি মূল কথাটোহে জানিম যে আমাৰ এই দাবীটো দীৰ্ঘদিনীয়া। আৰু আপুনি যি জাতীয় জনগোষ্ঠীয় সংগঠনৰ কথা কৈছে, তেওঁলোকেও এইটো দাবী জনাই আছে। তেওঁলোকেও 1986 চনমানৰ ৰণোজ পেগুৱে নিজেতো 3 দিন আলি আই লৃগাঙত বন্ধ থাকিব লাগে বুলি কৈছিলে। মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ মাজতে এখন তেওঁৰ স্মাৰকপত্ৰ, তেওঁৰ নামটো আছে, স্মাৰকপত্ৰ অসম চৰকাৰৰ স্মাৰকপত্ৰ দি কৈছিলে যে মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰলৈকে কৃষিভিত্তিক উৎসৱ হিচাপে আলি আই লৃগাঙত বন্ধ থাকিব লাগে। সেইটো হৈছে ৰণোজ পেগুৰ দাবী। এতিয়া পাহৰি গ'ল নেকি? এতিয়া তেওঁ জানিব, এতিয়া তেওঁ 11খনৰ কথাটোতে এতিয়া সুখী মানে আমিতো তেওঁ পাহৰিছে নি? ৰিভাইণ্ড কৰিলে ভাল। আপোনাৰ নিজৰ দাবী আছিলে, কিন্তু আমি 3 দিন বন্ধ বিচৰা নাই বৰ্তমান সময়ত। আমাক এদিনেই সন্মান সহকাৰে